প্ৰত্যেক বছৰে অতি ধুমধামেৰে অসমৰ কামাখ্যা দেৱীৰ মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত কৰা হয়। আজি কামাখ্যা মন্দিৰ আৰু এই মন্দিৰৰ লগত জড়িত অম্বুবাচী মেলাৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। কামাখ্যা দেৱী আচলতে কোন হয়? অম্বুবাচী মেলা কিয় পালন কৰা হয়? অম্বুবাচী মেলালৈ ইমান মানুহৰ আগমন কিয় হয়? অম্বুবাচী মেলাৰ সময়ত আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে? আহকচোন আজি কামাখ্যা আৰু অম্বুবাচী মেলাৰ বিষয়ে এই কথাবোৰ জানো। কামাখ্যা হৈছে এগৰাকী দেৱীৰ নাম। কামাখ্যা হৈছে অসম তথা ভাৰতৰ এটা বিখ্যাত মন্দিৰৰ নাম। কামাখ্যা দেৱী হৈছে মাতা আদিশক্তিৰ এক স্বৰূপ। কামাখ্যা দেৱী 6 শিৰ আৰু 10 ভুজাযুক্ত। দেৱীৰ 10খন হাতত ক্ৰমে শংখ, চক্ৰ, গদা, পদ্ম, ত্ৰিশূল, ডম্বৰু, খড়গ, ঢাল, তৰোৱাল, ঘণ্টা, ধনুৰ্বাণ আৰু এখন হাত বৰমুদ্ৰাত থাকে। কামাখ্যা দেৱীৰ আসন হৈছে পদ্ম আৰু বাহন হৈছে সিংহ। কামাখ্যাক এগৰাকী 16 বছৰ বয়সৰ দেৱী হিচাপে কল্পনা কৰা হৈছে। মাতা কামাখ্যা হৈছে শক্তিস্বৰূপা এগৰাকী সিদ্ধিদাত্ৰী, মংগলময়ী, কৰোণাময়ী দেৱী। দেৱীৰ অন্য কেইটামান নাম হৈছে কুব্জিকা, কামেশ্বৰী, মহামায়া, ভগৱতী, ভৈৰৱী, ছিন্নমস্তা, বগলামুখী, ত্ৰিপুৰ সুন্দৰী আদি। ইতিহাসৰ মতে অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকলে প্ৰথমতে অসমত বসবাস কৰিবলৈ আহিছিল। এই লোকসকলে পূজা কৰা দেৱীগৰাকীক কামেখ্যা বুলি কৈছিল। অষ্ট্ৰিক ভাষাত কা মানে স্ত্ৰী আৰু মেইখা মানে হৈছে জন্মদাত্ৰী। পাছত হয়তো এই কামেখ্যা শব্দৰ পৰাই কামাখ্যা হৈছে। গতিকে কামাখ্যা মানে হৈছে জন্মদাত্ৰী দেৱী। কামাখ্যা যিহেতু এগৰাকী দেৱী হয়, এগৰাকী নাৰী হয়, গতিকে এগৰাকী নাৰী হিচাপে কামাখ্যা দেৱীও ঋতুমতী হয়। কিন্তু এগৰাকী দেৱী হোৱা বাবে সাধাৰণ নাৰীৰ দৰে কামাখ্যা মাহে মাহে ঋতুমতী নহয়। কামাখ্যা ঋতুমতী হয় বছৰত এবাৰ। অসমীয়া দিনপঞ্জী অনুসৰি আহাৰ মাহৰ 7 তাৰিখে আৰু জ্যোতিষ গণনা অনুসৰি আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ 4ৰ্থ পাদৰ পৰা আৰম্ভ কৰি আদ্ৰা নক্ষত্ৰৰ 1ম পাদৰ ভিতৰত। দেৱীৰ ঋতুকাল 3 দিন ধৰি চলে। এই 3 দিনতে কামাখ্যা মন্দিৰত মহা ধুমধামেৰে অম্বুবাচী মেলা অনুষ্ঠিত কৰা হয়। অম্বুবাচীৰ সময়ত কামাখ্যা ধামলৈ দেশ বিদেশৰ অগণন অনুৰাগী ভক্তৰ আগমন হয়। বিশ্বাস কৰা হয় যে এই সময়ত দেৱীৰ আধ্যাত্মিক শক্তি বহু গুণে বৃদ্ধি হয়। সেয়েহে অম্বুবাচীৰ সময়ত কামাখ্যা মাতাৰ দৰ্শন তথা পূজা কৰিলে ভক্তসকলৰ মনোকামনা তৎকালে সিদ্ধি হয়। গতিকে এই সময়ত কামাখ্যা মন্দিৰলৈ ভক্তসকলৰ আগমন অধিক হয়। কিন্তু অম্বুবাচীৰ সময়ত কামাখ্যা দেৱী ঋতুমতী হোৱা বাবে সাধাৰণ ভক্তসকলৰ বাবে 3 দিনৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হয়। কামাখ্যা মন্দিৰত যি 3 দিন ধৰি অম্বুবাচী মেলা অনুষ্ঠিত কৰা হয়, সেই 3 দিনক আমাৰ অসমীয়া সমাজ ব্যৱস্থাত হাত লগা বুলি কোৱা হয়। হাত লগা বুলি কোৱাৰ কাৰণ হৈছে ই আহাৰ মাহৰ 7 তাৰিখে আৰম্ভ হয়। অম্বুবাচী আৰম্ভ হোৱা সময়ক অম্বুবাচী প্ৰবৃত্তি বুলি কোৱা হয়, যিটো আমি হাত লগা বুলি কওঁ, আৰু অম্বুবাচী শেষ হোৱা সময়ক অম্বুবাচী নিবৃত্তি বুলি কোৱা হয়।
যিটো আমি হাত ভঙা বুলি কওঁ। অম্বুবাচী এটা সংস্কৃত শব্দ। অম্বু শব্দৰ অৰ্থ হৈছে পানী আৰু বাচি শব্দৰ অৰ্থ হৈছে প্ৰস্ফুটিত হোৱা, অৰ্থাৎ মূল সংস্কৃত অম্বুবাচী শব্দই পানী সঞ্চাৰ হোৱা বুজায়। কামাখ্যা দেৱীক বসুমতী বা পৃথিৱীৰ লগত তুলনা কৰা হৈছে। অম্বুবাচীৰ সময়তে বসুমতী ঋতুমতী হয়। জনবিশ্বাস অনুসৰি নাৰী ঋতুমতী হয় যেনেদৰে সন্তান ধাৰণৰ ক্ষমতা প্ৰাপ্ত কৰে, ঠিক সেইদৰে বসুমতী ঋতুমতী হয় শস্য উৎপাদনৰ উপযোগী হৈ পৰে। যিহেতু কামাখ্যা দেৱীক প্ৰকৃতিৰ উৰ্বৰা শক্তিৰ আধাৰ হিচাপে গণ্য কৰা হয়, সেয়েহে এই উৎসৱটি কামাখ্যা দেৱীৰ মন্দিৰত উলহ মালহেৰে উদযাপন কৰা হয়। অম্বুবাচীৰ সময়ত কামাখ্যা মন্দিৰৰ দুৱাৰ 3 দিনৰ বাবে বন্ধ কৰি দিয়া হয়। এই সময়ছোৱাত দেৱীৰ বাবে ভোগ ৰন্ধা কাৰ্যও বন্ধ কৰি দিয়া হয়। তাৰ পৰিৱৰ্তে দেৱী মাতালৈ দৈ, চিৰা, গুড় তথা বিভিন্ন ধৰণৰ ফল মূল আগবঢ়োৱা হয়। অম্বুবাচী নিবৃত্তি হোৱাৰ লগে লগে মন্দিৰৰ দুৱাৰ খুলি দেৱীক স্নান আৰু পূজা অৰ্চনা আদি কৰাৰ পাছত অনুৰাগী ভক্তসকলৰ বাবে পুনৰ মন্দিৰৰ দুৱাৰ মুকলি কৰি দিয়া হয়। যেতিয়া হাত লাগে অৰ্থাৎ অম্বুবাচী আৰম্ভ হয়, তেতিয়া আমাৰ সমাজত কিছুমান নীতি নিয়ম মানি চলা হয়। এই সময়ছোৱাত বসুমতী বা পৃথিৱী ঋতুমতী হোৱা বাবে চুৱা লাগি থাকে বুলি বিশ্বাস কৰা হয়। গতিকে এই সময়ত সকলো ধৰণৰ কৃষি কৰ্ম অৰ্থাৎ হাল বোৱা, মাটি খন্দা, গুটি বা কঠীয়া সিঁচা, কঠীয়া ৰোৱা, গুটি ছিঙা, গছ কটা আদি নিষেধ। এই সময়ছোৱাত ঋতুমতী নাৰীয়েও পৰাপক্ষত উপবাসে থাকে আৰু অম্বুবাচী আৰম্ভ হোৱাৰ আগে আগে মাটি কলহত পানী আনি সেই পানীকে 3 দিন ধৰি খায়। এই সময়ত কিছুমান ভক্ত, সন্ন্যাসী, ব্ৰাহ্মণ আৰু বিধৱাই সিজোৱা খাদ্য গ্ৰহণ নকৰে, কেৱল ফল মূল খাই থাকে। আমি সৰুৰে পৰা দেখি আহিছো যে হাত ভঙাৰ দিনা ঘৰখন সাৰি মচি পানী ছটিওৱা হয় আৰু ভকতসকলে নামঘৰত নাম কীৰ্তন কৰি হাত ভাঙে। অম্বুবাচী নিবৃত্তিৰ দিনা আয়ে আমাক হাতৰ তলুৱাত লৈ 3 বাৰ এৱা বা কেঁচা গাখীৰ খাবলৈ দিছিল। বিশ্বাস কৰা হয় যে এই চোৱা সময়ত কেঁচা গাখীৰ খালে বছৰটোলৈ সৰ্প দংশনৰ ভয় নাথাকে। বান্ধৱসকল, এয়াই হৈছে দেৱী কামাখ্যা তথা অম্বুবাচী বা হাত লগাৰ বিষয়ে এক সংক্ষিপ্ত কথা। আশা কৰোঁ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছো। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।